तिनसुकिया पुलिस का ड्रग्स के खिलाफ अभियान। भारी मात्रा में ड्रग्स के साथ एक गिरफ्तार। तिनसुकिया पुलिस ने ड्रग्स के खिलाफ अभियान चलाते हुए ड्रग्स के साथ एक व्यक्ति को गिरफ्तार किया है। गिरफ्तार व्यक्ति की पहचान तिनसुकिया शहर के हिजूगुड़ी मस्जिद पट्टी के रहने वाले मुन्ना शाह के तौर पर की गई है। गौरतलब हो कि पुलिस ने मुन्ना शाह से भारी मात्रा में ड्रग्स के साथ एक सेंट्रो वाहन के अलावा हजारों रुपए बरामद किए हैं। न्यूज डेस्क रिपोर्ट, ब्रेकिंग फास्ट समाचार। আজি যিজন আমি ধৰিছো মুন্না শাহ এলাইছ আশিষ শাহ বহুত দিনৰ আগৰ পৰাই তেখেতে আমাৰ ৰাডাৰত আছিলে আৰু অলৰেডি তেখেত আগতো কেছত এৰেষ্ট হৈছে এনডিপিএছ কেছত। তো আজি আমি বিশেষ সংবাদতে তেখেতক ট্ৰেক কৰি কিনি আজি হিজুগুৰি মজিদপট্টি এলেকাত আমি তেখেতক কৰায়ত্ব কৰিলোঁ। তেখেতে এখন ভেহিকল ইউজ কৰি আছিলে ড্ৰাগছ পেডলিঙৰ কাৰণে আৰু তেখেতৰ পজিশ্যনৰ পৰা আমি এটা চব কেছ সাসপেক্টেড হিৰোইন কণ্টেইন আছে তাতে 11.13 গ্ৰাম হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী তেখেতৰ লগত কেছ এমাউণ্টটো আছে। গতিকে আমি তেখেতৰ যিখিনি আছে ছাপ্লায়াৰ্ছ গোটেই বস্তুখিনি আমি চাই আছোঁ আৰু ফাৰ্ডাৰ তেখেতৰ ওপৰত কাৰ্যবাহী ব্যৱস্থা গ্ৰহণ কৰিম। যোৱা কেইদিনমান আগতে চিভিলৰ ওচৰত এখন ড্ৰাগছ পেডলৰ ধৰাৰ কাৰণে গাড়ীটো তাত জব্দ কৰা হৈছিলে। হয়, সেই কেছটোৰ লগতো তেখেত জড়িত হৈ আছে। তো আমি বিচাৰি আছিলোঁ তেখেতক। তো আমাৰ খবৰ কণ্টিনিউৱাছলি আহি আছিলে যে তেখেতে তিনচুকীয়া খেপাখে এলেকাত ছাপ্লাই দি আছে। তো গতিকে আমি সেই কণ্টিনিউৱাছ আমাৰ এফৰ্টৰ আজি ৰিজাল্ট হিচাপে তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া আকৌ আজি ইয়াৰ জড়িত হৈ কিবা এটা আৰু বেলেগ জেগাত স্পটত ধৰা হৈছে। তেখেতে লিড দিছে আৰু লিড মতে অপাৰেশ্যন চলি আছে য'ত য'ত তেখেতৰ ছাপ্লাই কৰিছে। তো সেইখিনি আমি ডিউৰ কোৰ্চৰ ইনভেষ্টিগেশ্যন আমি কাম চলাই আছোঁ। কেছ এমাউণ্ট কাউণ্ট কৰি আছে, ফাইনেল হ'লে জনাই দিম আপোনালোকক। Okay.